উত্তেজনাৰ মাজতে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে পাকিস্তানে পুনৰ ভাৰতক পাৰমাণৱিকভাৱে আক্ৰমণৰ এটা হুংকাৰ দিছে পাৰমাণৱিক আক্ৰমণেৰে ভাৰতক ভয় দেখুৱাৰ অপচেষ্টা পাকিস্তানৰ যি পাকিস্তানৰ এতিয়া থৰকা চুটি হেৰাইছে অপাৰেচন সিন্দুৰ ঘোষণা কৰাৰ পিছত পাকিস্তানে আসলতে কি কৰিব কি নকৰিব এনেকুৱা পৰ্যায়ত আহি পাইছে বাৰম্বাৰ তেওঁলোকে ভাৰতক আক্ৰমণৰ চেষ্টা কৰিছে মই ইতিমধ্যে কৈছো 7 মিনিট পিছৰে পৰা ক্ৰমাগতভাৱে তেওঁলোকে ড্ৰোন মিসাইল আক্ৰমণৰ চেষ্টা কৰি আছে সীমান্তৰ অঞ্চলসমূহ টাৰ্গেট কৰি আছে সাধাৰণ ৰাইজক টাৰ্গেট কৰিছে কিন্তু তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ সফলতা তেওঁলোকে লাভ কৰা নাই যাৰ বাবে তেওঁলোকে এতিয়া এবাৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে ইয়াৰ পূৰ্বে পাকিস্তানৰ ফালৰ পৰা এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য আমি শুনিবলৈ পাইছিলো যিখন দেখে দুদিন যুদ্ধ হোৱাৰ পিছত IMFৰ ওচৰত তেওঁলোকে ঋণ লবলগীয়া হৈছে সেইখন দেখে এবাৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে আৰু এনেকুৱা ধৰণৰ হাস্যকৰ মন্তব্য আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা কাৰণ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠকৰ আহ্বান কৰিছে আৰু এই যি বৈঠক হয় নেশ্যনেল কমাণ্ড অথৰিটিৰ যিখন বৈঠক এই বৈঠকখনে পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে গতিকেলৈ তেওঁলোকে এইটো কথা বুজাব বিচাৰিছে যে আজি নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক হোৱাৰ পিছত তেওঁলোকে ভাৰতৰ ওপৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰিব এই ধৰণৰ হুংকাৰ তেওঁলোকে দেখুৱাব বিচাৰিছে কিন্তু সেই পাকিস্তানেই 48 ঘণ্টাত 400ৰো অধিক ড্ৰোন মিসাইল নিক্ষেপ কৰি আছে ফাটেহটো ৰিলিজ কৰিছিলে তেওঁলোকে যেটো মিসাইল আছিল দিল্লী বিমানবন্দৰৰ বাবে সকলো আকাশ মাৰ্গতে ধ্বংস হৈছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে সকলো ধ্বংস কৰি পেলাইছে তাৰ পিছত থৰকা চুটি হেৰাই এবাৰ পাকিস্তানে ভাবিছে যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰ যি ভাবুকি প্ৰদান কৰিছে সেই ভাবুকিৰ জৰিয়তে ভাৰতে যদি ভয় খায় পিছ হুহুকি আহে তাৰ বাবে তেওঁলোকে এক কূটনৈতিক দিশত বা কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কিছু সময় পিছতে পাকিস্তানৰ ইছলামাবাদত পাক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হ'ব বৈঠকখন হৈছে নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক য'ত পাকিস্তানৰ সেনাৰ জোৱানসকল উপস্থিত থাকিব লগতে সাধাৰণ নাগৰিক আৰু সামৰিক বিষয়াসকলৰ মিলি এই নেশ্যনেল কমাণ্ড অথৰিটি গঠন কৰা হয় প্ৰয়োজনত দেশৰ প্ৰয়োজনত যদি পাৰমাণৱিক বোমা পেলাব লগা হয় কোনোবা শত্ৰু ৰাষ্ট্ৰৰ ওপৰত তেন্তে এইখন বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় পাকিস্তানৰ ফালৰ পৰা হৈছে ডাঙৰ ভাবুকি কাৰণ ভাৰত পাকিস্তানৰ যি যুদ্ধ পৰিৱেশ তাৰ মাজত থৰকা চুটি হেৰাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে পাৰমাণৱিক আক্ৰমণৰ ভাবুকিৰে এদৰে ভাৰতক ভয় খুৱাব বিচাৰিছে যি ভাৰতে তেওঁলোকৰ ভিতৰত সোমাই 24টা স্থানৰ সন্ত্ৰাসবাদী ঘাটিত বিচাৰি আক্ৰমণ কৰি আহিলে আৰু সেইখন দেখে পুনৰ এতিয়া আক্ৰমণৰ ভাবুকি দিছে তাকো পাৰমাণৱিক আক্ৰমণৰ ভাবুকি গতিকেলৈ এই মুহূৰ্তৰ ডাঙৰ খবৰ পাকিস্তানৰ ফালৰ পৰা আহিছে কাৰণ আমি যদি পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত চাবলৈ যাওঁ ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক অস্ত্ৰ কিমান আছে ভাৰতৰ ওচৰত 145টা আছে আৰু পাকিস্তানৰ ওচৰত 130টা আছে কিন্তু হেতু ক্ষেত্ৰত আজি তাৰিখত কোনো দেশেই পাৰমাণৱিক আক্ৰমণৰ পোষকতা নকৰে যেটো হৈছে অত্যন্ত ভয়ংকৰ কথা কিন্তু তথাপিও পাকিস্তানে কাপুৰুষ পাকিস্তানে নিলজ্জ পাকিস্তানে সন্ত্ৰাসবাদীৰ তেওঁলোকে যি লালন পালন কৰে বা সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক বুলি ক'ব লাগিব অন্যতম পাকিস্তান সেই পাকিস্তানে এবাৰ সন্ত্ৰাসবাদীৰ হাতত ধৰি চীনৰ বা তুৰস্কৰ পৰা তেওঁলোকে কিছুমান আওপেক্ষক সমৰ্থন পায় ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে গতিকেলৈ ইছলামাবাদত বৈঠক হওক আমি কৈছো সমগ্ৰ ভাৰতে কৈছে যে পাক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠকৰ আহ্বান কৰা হওক আৰু সেই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কিন্তু ভাৰতৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে অজিত ডোভালে কৈছে ভাৰতৰ সেনা এতিয়া সক্ৰিয় হৈ আছে নৌ সেনাই সেউজ সংকটলৈ ৰখি আছে বায়ু সেনাই ইতিমধ্যে তেওঁলোকৰ নিজৰ যি কৰিবলগীয়া আছিল আৰম্ভ কৰিছে তাৰ পিছত স্থল সেনা কিন্তু সীমান্তত পাকিস্তানী সেনাক যোগ্য প্ৰত্যুত্তৰ দি আছে প্ৰয়োজন যদি হয় পাকিস্তানৰ ভিতৰত সোমাই ভাৰতীয় সেনা আক্ৰমণ কৰিব যিমানেই তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান নকৰক কিয় পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা তেওঁলোকে কিমান তেওঁলোকৰ হাতত পুঁজি মজুত আছে তেওঁলোকে যদি পাৰমাণৱিক আক্ৰমণ কৰিব বিচাৰে তেওঁলোকৰ ওচৰত পুঁজি আছে নাই পিছৰ পৰ্যায়ত কি হ'ব ভাৰতে যদি প্ৰত্যাক্ৰমণ কৰে কি হ'ব সেইবোৰ কিন্তু পিছত দেখা গৈছে কিন্তু তেওঁলোকে এতিয়াৰ সময়ত পাকিস্তানী জনতাৰ আশ্বাস পাবলৈ এনেকুৱা ধৰণৰ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰিছে যি বৈঠকৰ জৰিয়তে তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ
পেলাব পাৰে কিছুদিন পূৰ্বে আমি দেখিছিলোঁ পাকিস্তানৰ এজন ৰাষ্ট্ৰদূতে গৈ মস্কোত উদ্ভট মন্তব্য কৈছিল যে যদিহে চেনাব নদীৰ বান্ধ পানী খুলি নিদিয়ে তেন্তে ভাৰতৰ ওপৰত পাৰমাণৱিক অস্ত্ৰ আমি পেলাই দিম কাৰণ আমি এই পাৰমাণৱিক অস্ত্ৰসমূহ কেৱল সজাই পৰাই থবলৈ অনা নাই এই ধৰণৰ মন্তব্য পাকিস্তানৰ মন্ত্ৰীৰ ফালৰ পৰা আহিছিল আৰু তাৰ ঠিক দুদিনৰ পিছতেই আজি পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ অধ্যক্ষতাত ইছলামাবাদত নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠকৰ আহ্বান কৰিছে যি বৈঠকত পাৰমাণৱিক যুদ্ধাস্ত্ৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় তেওঁলোকে আওপকীয়াকৈ এটা মেছেজ পঠিয়াব বিচাৰিছে ভাৰতলৈ যে তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ বাবে সাজু হৈছে বা পাৰমাণৱিক যুদ্ধ তেওঁলোকে বিচাৰে এনেকুৱা ধৰণৰ মন্তব্য পাকিস্তানৰ ফালৰ পৰা আহিছে যিটো এতিয়াৰ সময়ত অতি হাস্যকৰ কথা কাৰণ পাকিস্তানে ৪৮ ঘণ্টাত ৪০০তকৈও অধিক টাৰ্গেট কৰিছে কিন্তু এটাও মিসাইল বা ড্ৰোন তেওঁলোকে ভাৰতৰ ভূমিত ভালকৈ পেলাবলৈ সক্ষম হোৱা নাই সকলো আকাশমাৰ্গতে ভাৰতে ধ্বংস কৰি পেলাইছে সেই পাকিস্তানে এতিয়া ভাৰতৰ ওপৰত তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে হাস্যকৰ কথা আৰু আটাইতকৈ ডাঙৰ কথা এই মুহূৰ্তত আৰু এটা খবৰ আহিছে যিসমূহ আগ্নেয়াস্ত্ৰ বা যিসমূহ মিসাইল হওক বা ড্ৰোন পাকিস্তানে ভাৰতলৈ প্ৰক্ষেপ কৰিছিল যিসমূহ ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰি পেলাইছে সেইসমূহৰ কিন্তু অধিকাংশই তুৰ্কীত নিৰ্মিত আৰু চীনত নিৰ্মিত গতিকেলৈ প্ৰমাণ হৈছে পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ তুৰস্কই কিছুদিন পূৰ্বে আমি দেখিছিলোঁ এয়াৰ ষ্ট্ৰাইকৰ এদিন আগত ভাৰতে ড্ৰোন আক্ৰমণ কৰাৰ অপাৰেশ্যন সিন্দুৰ আক্ৰমণ কৰা আগদিনাখন কৰাচীত আহি পেলাই এখন যুদ্ধ বিমান তেওঁলোকে তাত ৰখাই দেখুৱাইছিল আৰু কৈছিল যে আমাৰ কাষত এতিয়া তুৰস্ক আছে যিকোনো মুহূৰ্তত আমি ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব পাৰোঁ আমি যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ মন্তব্য আহিছিল কিন্তু তাৰ পিছৰ পৰিস্থিতি আমি দেখিলোঁ তুৰস্কই যি ধৰণৰ খেল খেলি আছে কাৰণ তেওঁলোকৰ মাজত সামৰিক চুক্তি আছে পাকিস্তান আৰু তুৰস্কৰ মাজত আৰু সেই চুক্তিৰ জৰিয়তে তেওঁলোকে বিপদৰ সময়ত ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰৰ ওচৰত থাকে গতিকেলৈ সামৰিক আমি আশা কৰা হৈছিলে ভাৰতৰ চোৰাংচোৱাইও কৈছিলে কৰাচী বিমানবন্দৰত তুৰস্কৰ পৰা যিখন যুদ্ধ জাহাজ আহিছে সেই যুদ্ধ জাহাজখনত বিপুল পৰিমাণৰ সামৰিক সামগ্ৰী তেওঁলোকে লৈ আনিছিল তাৰ প্ৰমাণ পোৱা গৈছে কাৰণ পাকিস্তানে যিসমূহ ড্ৰোন ভাৰতলৈ প্ৰেৰণ কৰিছে সেই ড্ৰোনসমূহ অধিকাংশই কিন্তু তুৰ্কীত নিৰ্মিত তুৰস্কত নিৰ্মিত আৰু চীনত নিৰ্মিত গতিকেলৈ চীন আৰু তুৰস্ক আওপকীয়াকৈ হ'লেও পাকিস্তানৰ পক্ষত থিয় হৈছে কিন্তু তাৰ বিপৰীতে বিশ্বৰ শক্তিশালী দেশসমূহ আমি যদি ক'বলৈ যাওঁ ইজৰাইল ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ইজৰাইল ব্ৰিটেইন জাপান দক্ষিণ কোৰিয়া ইণ্ডোনেছিয়া এই সমূহ দেশ আহি পেলাই ২৭খন মুখ দেশ কিন্তু এতিয়া ভাৰতৰ কাষত থিয় হৈ আছে গতিকেলৈ তেনে পৰিস্থিতিত পাকিস্তানে বাৰম্বাৰ ভাবিবলগীয়া হৈছে আমি এটা কি কৰিম গতিকেলৈ তেওঁলোকে হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰি ভাৰতক আতংকিত কৰিব বিচাৰিছে ইতিমধ্যেই আমি দেখিছিলোঁ পাকিস্তানে কেনেকুৱা ধৰণৰ ছায়া যুদ্ধৰ তেওঁলোকে আশ্ৰয় লৈছে তেওঁলোকে ভুৱা কিছুমান ভিডিঅ' তেওঁলোকে ফেক ভিডিঅ'বোৰ পাকিস্তানী ফেচবুক হেণ্ডেলৰ জৰিয়তে বা ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে ভাৰতত বিয়পাই দিছে যাতে ভাৰতৰ নাগৰিক ভয় খায় ভাৰতৰ নাগৰিকৰ মাজত ভয় হয় যে পাকিস্তানে ভাৰতত আক্ৰমণ কৰিছে বুলি কিন্তু সকলো ফেক ভিডিঅ' ভাৰতৰ ফালৰ পৰা ইতিমধ্যে চিনাক্ত কৰি বেন কৰি দিয়া হৈছে গতিকেলৈ এই নীলাজ পাকিস্তানৰ পৰা ইয়াতকৈ আৰু কোনো ধৰণৰ কাম আশা কৰিব নোৱাৰি আৰু তাতেই কাপুৰুষালী পাকিস্তানে ইমানেই কৰিছে যে সীমান্তত তেওঁলোকে সাধাৰণ নাগৰিকক আক্ৰমণ কৰিছে সাধাৰণ নাগৰিকৰ ঘৰবাৰীত তেওঁলোকে আক্ৰমণ কৰিছে হিন্দু বসতি প্ৰধান অঞ্চলসমূহ তেওঁলোকে টাৰ্গেট কৰিছে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ এয়া হৈছে পাকিস্তানৰ সেনাৰ চৰিত্ৰ গতিকেলৈ এইখন দেশৰ পৰা ইয়াতকৈ বেছি আৰু কি আশা কৰিব পাৰি এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছোঁ ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজত এটা ডাঙৰ আপডেট আহিছে পাকিস্তানৰ ফালৰ পৰা যে পাকিস্তানে ভাৰতক পৰমাণু বোমা আক্ৰমণৰ বা পৰমাণু যুদ্ধাস্ত্ৰ প্ৰয়োগ কৰাৰ এটা ভাবুকি প্ৰদান কৰিছে আৰু সেইটো দেখুৱাৰ বাবে তেওঁলোকে যিখন পাৰমাণৱিক যুদ্ধ হোৱাৰ আগে আগে বা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰাৰ আগে আগে যিখন মিটিং হয় সেইখনক পাকিস্তানৰ কোৱা হয় নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক সেই বৈঠকখনৰ আয়োজন কৰিছে আৰু এই বৈঠকখনতেই পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিহে সেইখন বৈঠকত কোৱা হয় যে নহয় এইটো সময় পাৰমাণৱিক যুদ্ধ কৰাৰ সময় নহয় বা ভাৰতৰ ওপৰত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নালাগে তাতেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যুদ্ধ ব্যৱহাৰ কৰিব লাগে নে নালাগে গতিকেলৈ এইখন বৈঠকৰ আহ্বান কৰি এক প্ৰকাৰ আচলতে পাকিস্তানে ভাৰতক
ভয় দেখুৱাব বিচাৰিছে যে আমাৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ আছে, আমি যিকোনো মুহূৰ্তত পাৰমাণৱিক অস্ত্ৰ আক্ৰমণ কৰিব পাৰোঁ। কিন্তু তাৰ বিপৰীতে যদি ক'বলৈ যাওঁ, পাকিস্তান ডুবি মৰিছে, কাৰণ ভাৰতে ইতিমধ্যে চেনাব নদীৰ ওপৰত থকা বাগলিহাৰ আৰু চালাল দুটা বান্ধ খুলি দিছে। 5খন গেট খুলি দিয়াৰ পিছত পাকিস্তানত হাহাকাৰ লাগিছে। আমি দেখিছিলোঁ কিছু সময় পূৰ্বে পাকিস্তানৰ 3টা গুৰুত্বপূৰ্ণ বায়ুসেনা চাউনীত ভাৰতে আক্ৰমণ কৰিছে। ইটোৰ পিছত সিটো বিস্ফোৰণত পাকিস্তান কঁপি উঠিছে। গতিকেলৈ সেই পাকিস্তানে আকৌ এতিয়া পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে। তাতোতকৈ লাজৰ কথা পাকিস্তানৰ কাৰণে, যুদ্ধ চলি থকাৰ মাজত হাতত ভিক্ষা খোজা তেওঁলোকে লোটা লৈ তেওঁলোকে IM ফ'ৰ্চলৈ যাব লগা হৈছে, অন্য দেশৰ কাষ চাপিব লগা হৈছে। আৰু সেই পাকিস্তানে এতিয়া অন্য দেশৰ পুঁজিত আহি তেওঁলোকে ভাৰতক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে। অতি হাস্যকৰ এটা কথা। আৰু অপাৰেশ্যন সিন্দুৰৰ লাইভ আপডেট আমালৈ আহি আছে। সীমান্ত অঞ্চলসমূহত উত্তেজনা বৃদ্ধি পাইছে, বিশেষকৈ ৰাজৌৰি, পুঞ্চ, উৰি, ৰাজস্থানৰ জয়ছেলমৰ, লগতে হাৰিয়ানা, এই অঞ্চলসমূহত কিন্তু ড্ৰোন আক্ৰমণৰ বাবে চেষ্টা কৰি আছে। আৰু ভূপতিত হোৱাৰ পিছত যিসমূহ ড্ৰোন মাটিত পৰিছে, সেই ড্ৰোনসমূহ চাই পেলাই এটা কথা স্পষ্ট হৈছে যে এইসমূহ চীনত নিৰ্মিত, তুৰস্কত নিৰ্মিত। গতিকেলৈ পাকিস্তানে চীন আৰু তুৰস্কৰ সমৰ্থনত যিকণ পাৰে, যেনেকৈ পাৰে তেওঁলোকে যুদ্ধ কৰি গৈ আছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিছোঁ যে এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে। বিশেষকৈ পাকিস্তানৰ সেনাই যি ধৰণৰ কাম কৰি আছে, সীমান্তত নিৰ্বিচাৰ গুলীচালনা কৰিছে। আৰু তেওঁলোকৰ শ্ৰীনগৰ, উৰি, ৰাজৌৰি এই অঞ্চলসমূহত ইখনৰ পিছত সিখন ড্ৰোন পৰিছে। আৰু লগতে বিদেশ আৰু তেওঁলোকৰ বিগত 2টা দিনত 400তকৈ অধিক ড্ৰোনেৰে তেখেতলোকে 63টা স্থান ভাৰতৰ টাৰ্গেট কৰিছিল, য'ত হিন্দু উপাসনাস্থলী আছিল, লগতে ভাৰতীয় সেনা চাউনী আছিল। আৰু তেওঁলোকে বাৰম্বাৰ আম্বালা বায়ুসেনাৰ যিটো ঘাটি আছে তাক আক্ৰমণৰ চেষ্টা কৰি আছে। লগতে তেওঁলোকে হাৰিয়ানাৰ চিৰচাক আক্ৰমণৰ লক্ষ্য কৰি আছে, পাঞ্জাৱক লক্ষ্য কৰি আছে। গতিকেলৈ এই অঞ্চলসমূহক টাৰ্গেট কৰি আছে। গতিকেলৈ পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যাক্ৰমণ পাকিস্তানক দি আছে। আৰু পাকিস্তানে যদি এবাৰ আক্ৰমণ কৰিছে, ভাৰতে 3বাৰ কৰিছে। গতিকেলৈ পাকিস্তানৰ থৰকাচুটি হেৰাইছে, ভাগৰি পৰিছে। আৰু ক'ৰবাত নহয় ক'ৰবাত পাকিস্তানী সেনাই এতিয়া কেনেকৈ আওপকীয়াকৈ খেলখন জিকিব পাৰি বা কেনেকৈ বিশ্ববাসীৰ সন্মুখত তেওঁলোকে ভাৰতক হেয় প্ৰতিপন্ন কৰিব পাৰি, তাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ বাবে তেওঁলোকে ছায়া যুদ্ধ কৰিছে। চাইবাৰ অপৰাধীৰ তেওঁলোকে হাত কাষত লাগি পেলাই তেওঁলোকে কিছুমান ভুৱা ভিডিঅ' প্ৰচাৰ কৰিছে, যিসমূহৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত ভাৰতৰ যিটো আত্মসন্মান আছে, সন্মান লাঘৱ হওক, ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ পাকিস্তানে চেষ্টা কৰিছে। ৰাষ্ট্ৰসংঘৰ ওচৰত এই মিছলীয়া পাকিস্তানে, যিটোক আমি মিছলীয়া পাকিস্তান বুলি ক'ব লাগিব, অত্যন্ত নিলজ্জ এখন দেশ, যিখন দেশে নিজৰ মাটিত সন্ত্ৰাসবাদীক তেওঁলোকে আশ্ৰয় দিয়ে আৰু তাৰ পৰা তেওঁলোকে ভাৰত বিৰোধী কাৰ্যকলাপ চলাবলৈ দিয়ে। এই দেশৰ সেনাই, পাকিস্তানী সেনাৰ যদি ইতিহাস চাবলৈ যাওঁ, অতি লাজ লাগিব লাগিব। কাৰণ ভাৰতৰ সেনাৰ লগত পাকিস্তানী সেনাৰ আকাশ পাতালৰ পাৰ্থক্য আছে। পাকিস্তানী সেনাই কোনো কাৰণত পাকিস্তানী সাধাৰণ জনতাৰ পক্ষত নাথাকে। আমি দেখিছোঁ যেতিয়া সামৰিক উত্থান হয় বা যেতিয়া পাকিস্তানৰ যিসকল মেজৰ আছে, জেনেৰেল মেজৰ আছে, তেওঁলোকৰ সম্পত্তি দেখিলে, সেনা বিষয়াসকলৰ সম্পত্তি দেখিলে সঁচাকৈয়ে আচৰিত কথা যে পাকিস্তানত আচলতে কেনেকুৱা ধৰণৰ সেনাৰ শাসন চলি আছে। আৰু এই সেনাই এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগ লাগি তেওঁলোকে এতিয়া পাৰমাণৱিক যুদ্ধাস্ত্ৰ সন্দৰ্ভত এখন বৈঠকৰ আয়োজন কৰিছে, যিখন বৈঠক হৈছে নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক। এই বৈঠকখনৰ পিছতেই তেওঁলোকে ক'ব বিচাৰিছে যে ভাৰতক পাৰমাণৱিক আক্ৰমণ কৰিব নে নকৰে, পাৰমাণৱিক বোমা পেলাব নেপেলাই, এইখন বৈঠকতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকেলৈ ভাৰতৰ ফালৰ পৰাও কোৱা হৈছে যে পাকিস্তানে যিয়ে আক্ৰমণ নকৰক, আৰু পাকিস্তানৰ পাৰমাণৱিক আক্ৰমণ কৰিবলৈ যে পাকিস্তানৰ সাহস নাই, সেইটো সহজে অনুমান কৰিব পাৰি। কাৰণ তেওঁলোকৰ যিটো এয়াৰ ডিফেন্স ছিষ্টেম আছিল, সেইটো প্ৰথম আক্ৰমণতে উৰুৱাই পেলালে ভাৰতে। গতিকেলৈ এতিয়া পাকিস্তানে চীনৰ ওপৰত যথেষ্ট বেছি নিৰ্ভৰশীল। গতিকেলৈ চীনৰ পৰা তেওঁলোকে অস্ত্ৰ লৈ যিধৰণে পস্তাইছে পাকিস্তানে, এতিয়া তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ নিক্ষেপৰ কথা চিন্তা কৰি আছে। গতিকেলৈ সকলোৱে হাঁহিছে পাকিস্তানৰ ওপৰত। কাৰণ এইখনেই পাকিস্তান, যিখন পাকিস্তানে খাবলৈ নাই, যিখন পাকিস্তানত 4 দিন যুদ্ধ কৰিবলৈ শক্তি নাই, যিখন পাকিস্তানৰ নাগৰিকে নিজে ওলাই আহিছে, ভয়ত তেওঁলোকে ৰাজপথত দৌৰি ফুৰিব লগা হৈছে সন্ত্ৰাসবাদী ঘাটত আক্ৰমণ কৰাৰ পিছত। আৰু সেই পাকিস্তানে এতিয়া পুনৰ ৰঙা চকু দেখুৱাইছে ভাৰতৰ ওপৰত, তাকো পাৰমাণৱিক অস্ত্ৰৰে তেওঁলোকে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে। আৰু এই ভাবুকি প্ৰথম নহয়, ইয়াৰ পূৰ্বৰে পৰা পাকিস্তানে কেইবাবাৰো ভাৰতৰ ওপৰত
পাৰমাণৱিক অস্ত্ৰ আক্ৰমণৰ কথা কৈ আহিছে তেওঁলোকৰ ৰাষ্ট্ৰদূতে গৈ মস্কোত গৈ এই কথা ঘোষণা কৰিছে যে যদিহে ভাৰতে চেনাব নদীৰ বান্ধ খুলি নিদিয়ে যদি পানী পাকিস্তানলৈ আহিবলৈ নিদিয়ে পাইপ পানী যদি আমি পাকিস্তানে নাপাওঁ তেন্তে কিন্তু কথা বেয়া হ'ব আমি পাৰমাণৱিক বোমা ভাৰতৰ ওপৰত পেলাই দিম এই ধৰণৰ মন্তব্য কৰিছিল পাকিস্তানৰ ৰাষ্ট্ৰদূতে গতিকেলৈ সেইখন দেশৰ পৰা আৰু কি আশা কৰিব পাৰি গতিকেলৈ তাৰে পৰা কিছু আপডেট আহিছে যুদ্ধৰ পৰিস্থিতিৰ মাজত এতিয়া পাকিস্তানে থৰকাচুটি হেৰাই যি টি কৰিবলৈ লৈছে তেওঁলোকে এতিয়া বৈঠক পাতিছে তাকো পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰাৰ ওপৰত তাকো ভাৰতৰ ওপৰত যি ভাৰতে তেওঁলোকৰ 24টা ঘাটিত সন্ত্ৰাসবাদীৰ ঘাটিত গৈ বম পেলাই জয়সি মহম্মদৰ ঘাটি ভাঙিলে হাফিজ সৈয়দৰ পৰিয়ালৰ 10 জনক হত্যা কৰিছে লগতে 200ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে পাকিস্তানত ভাৰতৰ যি অপাৰেশন সিন্দুৰৰ মাত্ৰ এটা আক্ৰমণত দেই এনেকুৱা নহয় যে পাকিস্তানে সাধাৰণ নাগৰিকক ভাৰতে পাকিস্তানৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰা নাই সেনাক আক্ৰমণ কৰা নাই কেৱল সন্ত্ৰাসবাদীক আক্ৰমণ কৰোঁতে পাকিস্তানৰ এই অৱস্থা হৈছে তাৰ পিছৰ পৰিস্থিতি সন্ত্ৰাসবাদীক আক্ৰমণ কৰাৰ কাৰণে সেইখন দেশৰ চৰকাৰে বা সেইখন দেশৰ প্ৰধানমন্ত্ৰীয়ে এনেকুৱা এখন নিৰ্লজ্জ দেশ পৃথিৱীৰ মানচিত্ৰত আছে যিখন দেশে নিজৰ নাগৰিকৰ সুৰক্ষাৰ কথা চিন্তা নকৰে তেওঁলোকে কাপুৰুষৰ দৰে আহি সীমান্তত নিৰস্ত্ৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰে হিন্দুক টাৰ্গেট কৰে ধৰ্ম বিচাৰি তেওঁলোকে আক্ৰমণ কৰে এনেকুৱা এখন দেশ যিখন দেশক দুৰ্ভিক্ষৰ দেশ যিখন দেশে ভিক্ষাৰ লুটা লৈ বিভিন্ন দেশে দেশে ঘূৰি ফুৰে IMFৰ ওচৰত তেওঁলোকে ঋণ বিচাৰি ফুৰে IMFে তেওঁলোকক ঋণ নিদিও বুলি কয় তাৰ পিছতো নিলজ্জ পাকিস্তানৰ লাজ নাই তেওঁলোকে এতিয়া শাহবাজ শৰীফ প্ৰধানমন্ত্ৰী তেওঁলোকৰ শাহবাজ শৰীফে এবাৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে আৰু তেওঁলোকৰ কাষত কোন আছে হেতু শুনিলেও হাঁহি উঠিব বাংলাদেশ লগত আছে চীন আছে তুৰস্ক আৰু যিসমূহ ড্ৰোনৰ ভগ্নাশেষ বা ধ্বংসাশেষ আমাৰ ভাৰতত পৰিছে সকলো কিন্তু তুৰ্কীত নিৰ্মিত তুৰস্কত নিৰ্মিত চীনত নিৰ্মিত ইয়াৰ পূৰ্বেও পেহেলগাম আক্ৰমণৰ সময়ত আমি চীনৰ কিছুমান গতিবিধি দেখা পাইছিলোঁ কাৰণ যেতিয়া যিকেইটা সন্ত্ৰাসবাদী আহিছিল সেই সন্ত্ৰাসবাদীকেইটাই যিটো জামাৰ ইউজ কৰিছিল সেই জামাৰ চীনত নিৰ্মিত আছিল তেওঁলোকে যিটো মোবাইল এপ ব্যৱহাৰ কৰিছিল পথ নিৰ্দেশনৰ বাবে সেইটো চীনত নিৰ্মাণ কৰা আছিল তেওঁলোকে যিটো মোবাইল ব্যৱহাৰ কৰিছিল সেইবোৰ চীনত নিৰ্মাণ কৰা আছিল গতিকেলৈ চীনে ভাৰতৰ বিৰুদ্ধে আওপকীয়াকৈ কেনেকৈ পাকিস্তানক সহায় কৰিছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বাংলাদেশ মনে মনে আছে কিন্তু তথাপিও সীমান্তত যাৰ বাবে অসমৰ লগতে মেঘালয় যিখিনি সীমান্ত আছে পশ্চিমবংগৰ যি সীমান্ত আছে বাংলাদেশৰ লগত সকলোতে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু BSFে তৎপৰ হৈ পৰিছে কাৰণ আমি কালিৰ দিনটোত দেখিছিলোঁ ভাৰত পাকিস্তান সীমান্তইদি 7টা জয়সি মহম্মদৰ সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশৰ অপচেষ্টা কৰিছিল গতিকেলৈ এই পাকিস্তানক বিশ্বাসত ল'ব নোৱাৰি পাকিস্তানী সেনাই সন্ত্ৰাসবাদীৰ হাতত ধৰি হ'লেও তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যুঁজ দিব আৰু ইতিমধ্যেই পাকিস্তানী সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনা একেটা মুদ্ৰাৰ ইপিটি সিপিটি পাকিস্তানী সেনাই কেৱল ড্ৰেছযোৰ পিন্ধি থাকে কাৰণ তেওঁলোকে সন্ত্ৰাসবাদী জানাজাত গৈ তেওঁলোকে অংশগ্ৰহণ কৰিছে তাতোতকৈ আৰু লাজৰ কথা তাতোতকৈ আৰু নিৰ্লজ্জ কথা পাকিস্তানৰ সেনাৰ বাবে একো থাকিব নোৱাৰে পাকিস্তানী সেনাই নিজৰ যিযোৰ পোছাক আছে সেই পোছাকযোৰৰ মৰ্যাদা বাৰে বাৰে ভৰিৰে মোহাৰি আছে কাৰণ তেওঁলোকে সন্ত্ৰাসবাদীৰ কাষত থিয় হৈ আছে আৰু সমগ্ৰ বিশ্বই একেমুখে ধিক্কাৰ দিছে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে আমি যদি ক'বলৈ যাওঁ 2001 চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ পৰা মুম্বাই আক্ৰমণ হওক উৰি আক্ৰমণ হওক পুলৱামা হওক পেহেলগাম হওক সকলোতে জয়সি মহম্মদ জড়িত হৈ আছে সকলো তেওঁলোকৰ লঞ্চ পেড হওক তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰ হওক সকলো পিঅকেট আছে গতিকেলৈ এইবাৰ ভাৰতে চিনাক্ত কৰি সকলো তেওঁলোকৰ ঘাটিসমূহ ধ্বংস কৰিছে তাৰ পিছতো নিলজ্জ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে উচতনিমূলক মন্তব্য দিয়াৰ বা ভাৰতে তেওঁলোকক আক্ৰমণ কৰাৰ বাবে এনেকুৱা ধৰণৰ তেওঁলোকে অভিযোগ দাখিল কৰিছে গতিকে ৰাষ্ট্ৰসংঘৰ যিখন মিটিং আছিল সেইখন ইতিমধ্যে অমীমাংসিত হৈ ৰৈছে কিন্তু সকলোৱে কৈ আছে যে এতিয়া আজি ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যিখন বৈঠকৰ আয়োজন কৰিছে এখন যিখন নেশ্যনেল কমাণ্ড অথৰিটি বৈঠক বুলি কৈছে তাৰ পিছত তেওঁলোকে পাৰমাণৱিক যুদ্ধাস্ত্ৰ প্ৰয়োগ কৰে নকৰে সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ বিপৰীতে ভাৰততো কিন্তু আজি ৰাজনাথ সিঙৰ অধ্যক্ষতাত অজিত ডোভাল উপস্থিত থাকিব প্ৰধানমন্ত্ৰী উপস্থিত থাকিব ভাৰতীয় সেনা প্ৰধানসকল উপস্থিত থাকিব এইখনৰ পিছত সিখন বৈঠক হৈ আছে আৰু পাকিস্তানে যেনেকুৱা ধৰণৰ কাপুৰুষালি কৰি সীমান্ত বা সীমান্তমূৰীয়া অঞ্চলসমূহৰ সাধাৰণ ৰাইজক টাৰ্গেট কৰিছে এটা ভাৰতে প্ৰত্যাক্ৰমণ কৰিব ইতিমধ্যে ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে পাকিস্তানৰ 3টা সেনা চাৱনীত
আক্ৰমণ কৰিবলৈ সক্ষম হৈছে আৰু ইটোৰ পিছত সিটো বিস্ফোৰণত কঁপি আছে পাকিস্তান আৰু তাৰ মাজতে এতিয়া পাকিস্তানত অনুষ্ঠিত হ'বলৈ গৈ আছে পাক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক আৰু এই বৈঠকত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰে নে নকৰে গতিকেতো এই বৈঠকৰ পিছতে এতিয়া সমগ্ৰ বিশ্বই হাঁহিয়তাৰ পাত্ৰ হৈছে পাকিস্তান কাৰণ পাকিস্তানে যিখন পাকিস্তানে কালি IMFৰ ওচৰত পইচা খুজিব লগা হৈছে সেইখন পাকিস্তানে আকৌ আজি ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰৰ হুংকাৰ দিছে গতিকে যুদ্ধৰ প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক লৈ আহিছোঁ প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছোঁ সীমান্তত বিশেষকৈ ভাৰত পাকিস্তানৰ যিসমূহ উৰি ৰাজৌৰি পুঞ্চ ৰাজস্থান পঞ্জাব এই অঞ্চলসমূহত কিন্তু পৰিস্থিতি কিছু অধিক ভয়ংকৰ হৈ পৰিছে সাধাৰণ ৰাইজক বাহিৰলৈ ওলাই আহিবলৈ মানা কৰিছে সকলোকে সাৱধানতা অৱলম্বন কৰি ৰাখিবলৈ কোৱা হৈছে কাৰণ পাকিস্তানী সেনাই বিচাৰি সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰিছে তাৰ মাজতেই পাকিস্তানৰ পাৰমাণৱিক বোমাৰ আক্ৰমণৰ হুংকাৰ ধন্যবাদ